হেল্ল' এভৰিৱান, কি খবৰ? মোৰ খবৰ ভাল আৰু বহু দিনৰ পাছত এটা মিনি ব্লগ লৈ আহিছোঁ দেই। যিহেতু আজিকালি ভিডিঅ' মোৰ দিয়াই নহয়, বনোৱাই নহয়। আৰু এফালে মায়ে চাউল তিয়াই মেলি ধুনীয়াকৈ টুকি থৈছে। যিহেতু আজি পিঠা বনাম, মানে খুন্দিম আৰু তাৰপাছতে এয়া পিঠাকেইটা মই মিক্সিতে খুন্দি লৈছোঁ। ঢেঁকীত মানে এতিয়া দি থাকিবলৈ মন নাই, ইমান ৰ'দ, ইমান গৰম উঠিছে। তাৰপাছতে এয়া চালি মেলি এবাৰ চূৰ্ণিৰেও চালি লৈছোঁ। যিহেতু জেং পিঠা বনাম, সেইকাৰণে মানে বহুত মিহি হ'ব লাগিব, অকণমানো গোটা গোটা থাকিব নালাগিব। দুবাৰ চালিব লগা হৈছে। আৰু এইফালে ধুনীয়াকৈ নিমখ আৰু পানী অকণমান দিয়া সানি লৈছোঁ। তাৰপাছত এয়া পুৰিবলৈ বুলি ৰেডি। আৰু এইফালে আমাৰ জেং পিঠা একেবাৰে বনাই মেলি হৈ গ'ল। চাওক কেনেকুৱা লাগিছে। সিমান এটা ভাল নহ'ল, মানে ইমানো বনোৱাত পাকৈত নহয় আৰু। তাৰপাছত এয়া টেকেলিৰ পৰা পইচা উলিয়াবলৈ বুলি যুঁজি আছোঁ দেই। আধা ঘণ্টামান হ'ল, উলিয়াবই পৰা নাই, মানে এডোখৰত লাগি ধৰিলে। তাৰপাছতে এয়া পইচা উলিয়াই মেলি মই দোকানলৈ বুলিও আহিছোঁ। আৰু এয়া ওলাই আহোঁতে দেখিলোঁ আমাৰ গুলুবিটাটো আজি গাটো বেয়া, জ্বৰ উঠিছে। সি মানে আজি 3 মাহৰ বেজীটো লৈছে, তাকো 3টা বেজী, সেয়েহে ইয়াৰ গাটো বহুতেই বেয়া। আৰু আজিৰ মিনি ব্লগটো ইমানতে সামৰিছোঁ। আজিলৈ বাই বাই।